2020 চনৰ 27 জানুৱাৰী যেটো চুক্তি সম্পন্ন কৰা হৈছিল ভাৰত চৰকাৰ অসম চৰকাৰ আৰু আমাৰ আন্দোলনকাৰী গ্ৰুপ আপসু আৰু এনডিএফবিৰ প্ৰায় মানে ৰঞ্জন দৈমাৰী আৰু এই সময়ত ধীৰেন আৰু গোবিন্দ আছিলে তেওঁলোকৰ গ্ৰুপ দুটা বেলেগ বেলেগ আৰু চাওৰাইগ্ৰা ফেৰেংগা তেওঁলোকৰ এটা গ্ৰুপ ঠিক তেনেকৈ আপসু আৰু বিভিন্ন সংগঠন ইউবিপি এই সময়ত মানে PJSEBM বুলি এটা সংগঠন আছিলে সব মিলি পেলাই যেটো চুক্তি স্বাক্ষৰ কৰা হৈছে প্ৰায় এটো 3 বছৰ পাৰ হ'ল এই সময়ত নৰেন্দ্ৰ মোদীয়ে এটা কথাই সুধিছিল যে নিৰ্বাচনৰ পিছত BTC নিৰ্বাচনৰ পিছত স্থায়ী শান্তি কোনে আনিব ইয়াত তো প্ৰমোদ বড়ো বা গোবিন্দ বসুমতাৰী আৰু আমি সবে মই নিজেও আছিলোঁ এই সময় আমি যৌথভাৱে কৈছো যে আমি আনিম কাৰণ হাগ্ৰামাই 17 বছৰ শাসন কৰাৰ পিছত মোদীয়ে যেনেকৈ আশা কৰিছিল বা সৰ্বানন্দ সোণোৱাল বা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকে হাগ্ৰামাৰ ওপৰত যেটো নিৰ্ভৰ কৰিছিল মানে স্থায়ী শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত তেওঁ সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে কাৰণ 17 বছৰটো হিংসা আৰু সংঘাত সংঘৰ্ষৰ বৰ্ষ বা সময় হিচাপে অতিবাহিত হ'ল এটা তেওঁলোকক আমাৰ প্ৰতিশ্ৰুতি লাগিছিল আমাৰ তৰফৰ পৰা তেতিয়া প্ৰমোদ বড়ো আৰু গোবিন্দ তেওঁলোকে দিলে যে আমি আনিম এইমতে আমাৰ প্ৰমোদ বড়োৰ নেতৃত্বত বৰ্তমান BTC 3 বছৰ চলি আছে শান্তি স্থায়ী হৈ গ'ল নাম্বাৰ 1 আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে এটা পিচ প্ৰসেস BTC এৰিয়াত যেটো আৰম্ভ কৰা হ'ল একচুয়ালি 2003 চনতে আৰম্ভ কৰিছিল ভাৰত চৰকাৰে কিন্তু হেটো সম্পূৰ্ণভাৱে ব্যৰ্থ হোৱাৰ কাৰণে 2020 পৰা নতুনকৈ আৰম্ভ কৰিলে ইয়াৰ ওপৰতে নিৰ্ভৰ কৰি পেলাই আলপাৰা শান্তি প্ৰক্ৰিয়া NACNৰ শান্তি প্ৰক্ৰিয়া এটো লিংক লগাই ভাৰত চৰকাৰে এটা প্ৰক্ৰিয়াত লৈ গৈছিল এতিয়া এটো সফল হ'ল আৰু এতিয়া বিটিআৰ চুক্তিৰ কেইটামান দফা যেটো আমিতো এটো 6 শিডিউলে আছিল বেসিস টু 2003 চনত যেটো এটা 6 শিডিউল বুলি চুক্তি কৰা হৈছিল আৰু প্লেনস এৰিয়াটো 6 শিডিউলটো মানে এক্সটেনশন কৰা হৈছিল ইয়াৰে এটা অগমেন্টেশন বাউন্ডাৰী এৰিয়া আৰু কিছুমান পাৱাৰ এণ্ড ফাংচন ইয়াত হাল হলনি গটাই পেলাই 2020 চনৰ চুক্তিটো কৰা হৈছিল তাৰ আজি BTC অঞ্চলত যিখিনি উন্নয়ন হৈছে মেজৰ যেটো ৰাস্তা ঘাট সবে মানে এটা সেন্ট্ৰেল প্যাকেজত চলি আছে নেশনাল ফুড ফৰৱাৰ্ডত ডিআৰ কাম এইবিলাক ডাইৰেক্টলি BTC ফান্ড বুলি একো নাই ইয়াত কিন্তু গভৰ্নমেন্ট অফ ইন্ডিয়া স্পেশাল এটা অ্যাটেনশন দিছে এটা ন্যাশনাল হাইৱেটো দুটা নহয় আৰু এটাই হয় অলৰেডি বনোৱা হ'ল ইয়াতে BTCৰ কোনো ক্ৰেডিটৰ নাই BTC পইচা দিটো বনোৱা হোৱা নাই এটা এই যে 1,39,000 যেটো PMAY ঘৰ বন্ধা হ'ল এইবিলাক BTC যদি কৰা নাই বা প্ৰমোদ বড়োৱে কৰা নাই প্ৰমোদ বড়োৱে তাত কি এটো গভৰ্নমেন্ট অফ ইন্ডিয়াৰ টকা গভৰ্নমেন্ট অফ ইন্ডিয়াৰ স্কিম কিন্তু এটো ইমপ্লিমেন্টেশনত BTC ডাঙৰ ৰোল আছে আৰু হেটো যদি তেওঁলোকে ইমানে কৰিছিল তেওঁলোকৰ 17 বছৰত কিয় 39,000 মান ঘৰ নিৰ্মাণ হৈছিল কিয় কৰিব নোৱাৰিলে দ্বিতীয় কথা স্টেট গভৰ্নমেন্টৰ পৰা তেওঁলোকে প্ৰায় মানে বছৰে যেটো বাজেট পাই আছিল মই যদি এক্সাক্ট মই ফিগাৰটো ক'ব নোৱাৰো 7,000 পৰা 9,000 কোটি মান টকা যদি SOPDৰ পৰা পোৱা যদি ধৰো স্থায়ী আঁচনি তেওঁলোকে আৰম্ভ নকৰিলে এটাও যেনেকৈ প্ৰমোদ বড়োৱে আজি মাইনাৰ চৰাং বিতাংকি কৰিছে জ্ঞান চৰাং বিতাংকি কৰিছে আলাৰী চৰাং মন্দিৰবিলাকত পইচা দিয়া এটা এটা স্থায়ী আঁচনি বছৰে চলিব কলেজত যোৱা ছোৱালীবিলাকৰ কাৰণে পইচা দিয়া এটা স্থায়ী এটা আঁচনি যিমান দিন লিখে আমাৰ গভৰ্নমেন্ট আৰু পিছত কোনবা গভৰ্নমেন্টে যদি ইচ্ছা কৰে এটো কন্টিনিউ কৰিব পাৰে কিন্তু আমি ক্ষমতাত আহাৰ পিছত প্ৰমোদ বড়োৱে ফাইল খুলি চাইছে হাগ্ৰামাই কিবা আঁচনি কৰি গল নেকি হাগ্ৰামা কিন্তু এটাও আঁচনি আৰম্ভ কৰি যোৱা নাই হাগ্ৰামাৰ নামত কোনো আঁচনিয়ে নাই আজি এইটো কিয় হ'ল ইমান বছৰ শাসনৰ পিছত অন্তত ইন্দিৰা গান্ধী IOY কৰি গৈছিল আজি IOY টো PMAY হৈ গৈছে মোদীয়ে আঁচনি কৰিলে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি অৰুণোদয়ৰ পৰা বিভিন্ন আঁচনি মহিলা উদ্যমিতা যোজনা কিবা আঁচনি আৰম্ভ কৰিল হাগ্ৰামাই কি কাৰণত আঁচনি নকৰিলে তাৰ ভিজনৰ অভাৱ কনসেপ্টৰ অভাৱ
আৰু আজি ৰাস্তা বনোৱা হ'ল 500টা স্কুল ৰিপেয়াৰিং হৈ গ'ল বড়ো ভাষাটো আজি 84-85তে খুজিছে এইটো কিমান মানে তলত কমত নমাব পাৰি তাৰ কাৰণে যুঁজ দিয়া যেন লাগিছে তাৰমানে এটা 400টো নহয় প্রায় 300লৈ বনাওক তাতে বিৰোধী দলবিলাকৰ নিজৰ মানে ভিক্টৰী বুলি ভাবিব তেওঁলোকে আৰু অসমতটো যেটো এটা দুটা পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল তাত পুৰা মানে সুইপ কৰাৰ দৰে হৈ গৈছে অকল নকআউটলৈ এটা চৰ্চা চলি আছে নোহোৱা নহয় তাতে সিটিং কংগ্ৰেছ এমপি আছে আমাৰ প্ৰদ্যুৎ বৰদলৈ কিন্তু যে ধৰণে সংখ্যালঘু ভোটৰ বিভাজন ঘটিল এআইইউডিএফ আৰু কংগ্ৰেছৰ মাজত কাৰণ আগততো প্ৰদ্যুৎ বৰদলৈয়ে মহাজোঁটৰ কেণ্ডিডেট হিচাপে জয়ী হৈছিল এতিয়া মহাজোঁট নাই আৰু ইউডিএফ বেলেগকৈ খেলিলে এইকাৰণে প্ৰদ্যুৎ বৰদলৈৰ সম্ভাৱনাটো প্ৰায় কমি গৈছে ইয়াত বিজেপি কেণ্ডিডেট জিকি যাব সেই হিচাপত যদি চাই 10টা আমি জিকিম 4টা পৰ্যায় মানে 3টা পৰ্যায়ৰ লাষ্ট পৰ্যায়টো 7 তাৰিখ মেত আহিব তাতো ধুবুৰীৰ বাহিৰে কোনো এটা সিটত কোনো সন্দেহ নাই এইকাৰণে 13টা সিট যোৱাৰ সম্ভাৱনা 12টাটো ওভাৰচিয়ৰ হয় আৰু 13টা যোৱাৰ সম্ভাৱনাটো মুখ্যমন্ত্ৰী আজি ঘোষণা কৰি আছে এইকাৰণে মোদীময় এটা বাতাবৰণ এনডিএ সপক্ষে এটা বাতাবৰণ আৰু অসমতো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যেটো এটা প্ৰগ্ৰেছিভ মেন্টালিটি অসমখনক শ্ৰেষ্ঠ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰাৰ যেটো এটা প্ৰচেষ্টা ৰাজনৈতিক প্ৰচেষ্টা ইয়াত অসমতো বেছিভাগ মানুহে আজি এনডিএকে এটা সুযোগ দিম মানে ৰাজনীতিত কোনো জনসমৰ্থন স্থায়ী বোলা বস্তু নহয় কেতিয়াবা চেঞ্জও হৈ যায় কেতিয়া চেঞ্জ হয় কোনো ক'ব নোৱাৰি কিন্তু বৰ্তমান আমাৰ নৰেন্দ্ৰ মোদী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আকৌ এবাৰ সুযোগটো দিব অসম নিৰ্মাণৰ ভাৰতৰ নিৰ্মাণৰ কাৰণে এই কাৰণে এতিয়া বিকল্প বিৰোধী দল তেওঁলোকে উঠি আহিব পৰা নাই বিকল্প এটা সময় আছিলে ভাৰত স্বাধীন হ'ল কংগ্ৰেছৰ নেতৃত্বত মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰিলে তাৰ পিছত সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ ওপৰত নিৰ্ভৰশীল আছিল আস্থা আছিলে যে ভাৰতখন যদি স্বাধীন ভাৰতৰ নিৰ্মাণ আধুনিক ভাৰতৰ নিৰ্মাণ পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বতে হ'ব হিচাপত ভাৰতে প্ৰায়বোৰ ভাৰতবৰ্ষৰ মানুহবিলাকে আজি বেলেগ বেলেগ আদৰ্শ বাদ দি পেলাই CPM বা এই ধৰণৰ আদৰ্শত যদিও আছিলে তো মেজৰিটি অফ দি ইণ্ডিয়ানছ তেওঁলোকে কংগ্ৰেছৰ ওপৰত আস্থা ৰাখি পেলাই কংগ্ৰেছকে প্ৰায় 65 বছৰ শাসন কৰিবলৈ দিছে এটা সময় থাকে এটা দলৰ যে মানুহে কিবা কাৰণত আস্থা ৰাখে আশা ৰাখে কংগ্ৰেছ 65 বছৰ চলালে ভাৰতখন বিভিন্ন সময়ৰ মাজত অন্য দল আহিছে অন্য গভৰ্ণমেণ্ট আহিছে তো বেলেগ কথা তাৰ পিছত দেখিলে যে ইয়াত জনতা দলৰ চৰকাৰ আহিছে কোনোবা VP সিং প্ৰাইম মিনিষ্টাৰ হৈ গ'ল IK গুজৰাল হৈ গ'ল দেৱেগৌড়া হৈ গ'ল আকৌ আমাৰ চন্দ্ৰশেখৰ হৈ গ'ল সেইবিলাকৰ খুব মানে সময় নেটিকিলে ভাৰতবাসীয়ে তেওঁলোকৰ ওপৰত আশাও ৰাখিব নোৱাৰিলে আস্থাও ৰাখিব নোৱাৰিলে PV নৰসিংহৰাও আহি গ'ল কংগ্ৰেছৰ তেওঁক বহু সময় চলালে তাৰ পিছত অটল বিহাৰী বাজপেয়ী অহাৰ লগে লগে ভাৰত যেটো এটা চিন্তা ভাৰতৰ ৰাজনীতি চিন্তা আমূল পৰিৱৰ্তন ঘটিল কংগ্ৰেছৰ বিকল্পও আছে কোনোবা ভাৰতৰ কাৰণে চিন্তা কৰে তেওঁ 6 বছৰ শাসন কৰিলে 2004 চনত আকৌ মনমোহন সিং আহিল 2 বছৰ তেওঁলোকে চলালে নৰেন্দ্ৰ মোদী অহাৰ পিছত এটা মানে আত্মবিশ্বাস ভাৰতবাসীৰ মাজত আহিছে কাৰণটো হ'ল যে ভাৰত অকল মানে আভ্যন্তৰীণ বিষয়ৰ ওপৰতে ব্যস্ত হৈ থাকিব নালাগে ভাৰতে অকল মানে কল্যাণমুখী যোজনা বা আঁচনি লৈ পেলাই ভাৰত এখন হ'ব নোৱাৰে গৰীবৰ কাৰণে ভাল কাম কৰিছে সেইখিনি যথেষ্ট হ'ব নোৱাৰে ভাৰত যদি আগত যাব লাগে বিশ্বৰ ভিতৰতে স্থান ল'ব লাগে এটা নৰেন্দ্ৰ মোদীয়ে আমাক এটা আস্থা দিছে যে ভাৰত 2047 চনৰ ভিতৰত তাৰ আগতো হ'ব পাৰে গোটেই বিশ্বৰ ভিতৰতে অৰ্থনৈতিক শক্তি হিচাপে তৃতীয় স্থান লাভ কৰিব চাইনা আমেৰিকা আৰু চাইনাৰ পিছতে ভাৰত জাপান হয়তোবা তলত পৰি যাব তেনেকা আস্থা যেটো দিব পাৰিছে তাত সায়েন্স টেকনলজিৰ ক্ষেত্ৰত বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত অৰ্থনীতিৰ ক্ষেত্ৰত যেনে ধৰণে এটা ডেভেলপমেণ্ট আৰু প্ৰগ্ৰেছটো দেখা পাইছে ভাৰতত এই কাৰণে আজি মোদীৰ ওপৰত আস্থা ৰাখি পেলাই এনডিএ এটা মোদীময় এটা পৰিৱেশ আৰু নৰেন্দ্ৰ মোদী আজি যদি দেখা যায় যে বিভিন্ন আবেগক চুব পাৰিছে তাৰমানে আৰু যিবিলাক নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ আবেগ আৰু টেকনলজি ক্ষেত্ৰত কাম কৰা ল'ৰা ছোৱালীবিলাকৰ আবেগ
মহিলাসকলৰ আবেগ আৰু ধৰ্মীয় যিটো আবেগ তাতো তেওঁ চুব পাৰিছে যাৰ কাৰণে আজি এটা কম্পজিটভাৱে ভাৰতবাসীয়ে নৰেন্দ্ৰ মোদীৰ ওপৰত এটা ডাঙৰ আশা ৰাখিছে সেই আশা আৰু আস্থা থকা পৰ্যন্ত মানে NDA এটা ভাৱ আৰু ধাৰাটো ইয়াত ভাৰতত চলিব এটা গোটেই ভাৰতবৰ্ষত যিটো প্ৰথম পৰ্যায় দ্বিতীয় পৰ্যায় নিৰ্বাচন হৈ গ'ল সমীক্ষা যিয়ে নহওক কিন্তু মোদীৰ সপক্ষে মোদীয়ে চৰকাৰ বনাব মোদীয়ে প্ৰাইম মিনিষ্টাৰ হ'ব ইয়াত কোনো সন্দেহ নাই আজি বিৰোধী দলবিলাকেও শেষত মানে চৰকাৰ বনাবৰ কাৰণে যুঁজিব পৰা নাই আজি তেওঁলোকে বিচাৰিছে যে মোদীয়ে চৰকাৰ বনাওক কিন্তু 400ৰ বেছি MP বা UPPL মানে মই এটা কথা কম মই সত্য কথাকে স্বীকাৰ কৰিম 2020 চনত যেতিয়া প্ৰথম UPPLে নিৰ্বাচন জিকিলে তেতিয়া আমি কিমান জিকিছিলো 11টা MCLA আৰু BPFৰ চাওক এটা সময় আছিলে ভাৰত স্বাধীন হ'ল কংগ্ৰেছৰ নেতৃত্বত মহাত্মা গান্ধীয়ে ভাৰত স্বাধীন কৰিলে তাৰপিছত সমগ্ৰ ভাৰতবাসী কংগ্ৰেছৰ ওপৰত নিৰ্ভৰশীল আছিল আস্থা আছিলে যে ভাৰতখন যদি স্বাধীন ভাৰতৰ নিৰ্মাণ আধুনিক ভাৰতৰ নিৰ্মাণ পণ্ডিত জৱাহৰলাল নেহৰুৰ নেতৃত্বতে হ'ব এই হিচাপত ভাৰতে প্ৰায়বোৰ ভাৰতবৰ্ষৰ মানুহবিলাকে আজি বেলেগ বেলেগ আদৰ্শ বাদ দি পেলাই CPM বা এই ধৰণৰ আদৰ্শত যদিও আছিলে তো মেজৰিটি অফ দি ইণ্ডিয়ানছ তেওঁলোকে কংগ্ৰেছৰ ওপৰত আস্থা ৰাখি পেলাই কংগ্ৰেছকে প্ৰায় 65 বছৰ শাসন কৰিবলৈ দিছে এটা সময় থাকে এটা দলৰ মানুহে কিবা কাৰণত আস্থা ৰাখে আশা ৰাখে কংগ্ৰেছ 65 বছৰ চলালে ভাৰতখন বিভিন্ন সময়ত মাজত অন্য দল আহিছে অন্য গভৰ্ণমেণ্ট আহিছে তো বেলেগ কথা তাৰপিছত দেখিলে যে ইয়াত জনতা দলৰ চৰকাৰ আহিছে কোনোবা VP সিং প্ৰাইম মিনিষ্টাৰ হৈ গ'ল IK গুজৰাল হৈ গ'ল দেৱেগৌড়া হৈ গ'ল আকৌ আমাৰ চন্দ্ৰশেখৰ হৈ গ'ল সেইবিলাকৰ খুব মানে সময় নেটিকিলে ভাৰতবাসীয়ে তেওঁলোকৰ ওপৰত আশাও ৰাখিব নোৱাৰিলে আস্থাও ৰাখিব নোৱাৰিলে PV নৰসিংহ ৰাও আহি গ'ল কংগ্ৰেছৰ তেওঁ বহু সময় চলালে তাৰপিছত অটল বিহাৰী বাজপেয়ী অহাৰ লগে লগে ভাৰত যিটো এটা চিন্তা ভাৰতৰ ৰাজনীতিৰ চিন্তা আমূল পৰিৱৰ্তন ঘটিল কংগ্ৰেছৰ বিকল্পও আছে কোনোবা ভাৰতৰ কাৰণে চিন্তা কৰে তেওঁ 6 বছৰ শাসন কৰিলে 2004 চনত আকৌ মনমোহন সিং আহিল 2টা বছৰ তেওঁলোকে চলালে নৰেন্দ্ৰ মোদী অহাৰ পিছত এটা মানে আত্মবিশ্বাস ভাৰতবাসীৰ মাজত আহিছে কাৰণটো হ'ল যে ভাৰত অকল মানে আভ্যন্তৰীণ বিষয়ৰ ওপৰতে ব্যস্ত হৈ থাকিব নালাগে ভাৰতে অকল মানে কল্যাণমুখী যোজনা বা আঁচনি লৈ পেলাই ভাৰত এখন হ'ব নোৱাৰে গৰীবৰ কাৰণে ভাল কাম কৰিছে সেইখিনি যথেষ্ট হ'ব নোৱাৰে ভাৰত যদি আগত যাব লাগে বিশ্বৰ ভিতৰতে স্থান ল'ব লাগে এটা নৰেন্দ্ৰ মোদীয়ে আমাক এটা আস্থা দিছে যে ভাৰত 2047 চনৰ ভিতৰত তাৰ আগতো হ'ব পাৰে গোটেই বিশ্বৰ ভিতৰতে অৰ্থনৈতিক শক্তি হিচাপে তৃতীয় স্থান লাভ কৰিব চাইনা আমেৰিকা আৰু চাইনাৰ পিছতে ভাৰত জাপান হয়তোবা তলত পৰি যাব তেনেকা আস্থা যেটো দিব পাৰিছে তাত সায়েন্স টেকনলজিৰ ক্ষেত্ৰত বা আন্তঃগাঁথনিৰ ক্ষেত্ৰত শিক্ষাৰ ক্ষেত্ৰত অৰ্থনীতিৰ ক্ষেত্ৰত যেনে ধৰণে এটা ডেভেলপমেণ্ট আৰু প্ৰগ্ৰেছটো দেখা পাইছে ভাৰতত এই কাৰণে আজি মোদীৰ ওপৰত আস্থা ৰাখি পেলাই NDA এটা মোদীময় এটা পৰিৱেশ আৰু নৰেন্দ্ৰ মোদী আজি যদি দেখা যায় যে বিভিন্ন আবেগক চুব পাৰিছে তাৰমানে আৰু যিবিলাক নিবনুৱা ল'ৰা ছোৱালীবিলাকৰ আবেগ আৰু টেকনলজি ক্ষেত্ৰত কাম কৰা অফিচিয়েল লেংগুৱেজটো কোকৰাঝাৰ আৰু ওদালগুৰিত মাত্ৰ হৈছিল কিন্তু ইন জেনেৰেল অসমত এছ'চিয়েট অফিচিয়েল লেংগুৱেজে হ'ব লাগে কিন্তু হাগ্ৰামা 17 বছৰত নকৰিলে আকৌ এইটো কি হ'ল আমাৰ দিনত আমাৰ 2020 যিটো একত তাৰ দ্বাৰা দি বড়ো ভাষাটো এছ'চিয়েট অফিচিয়েল লেংগুৱেজ হৈ গ'ল আৰু আজি মানে প্ৰায় কলেজবিলাকত প্ৰভিন্সিয়েলাইজেশ্যন হৈ গ'ল 10খন আমাৰ মই মিনিষ্টাৰ হোৱাৰ পিছত প্ৰথম বিষয় সিৰিয়াছলি ল'লো যে কোকৰাঝাৰ কলেজটো ইউনিভাৰ্চিটিত আপগ্ৰেড কৰিব লাগে লগে লগে এইটো পাছ হৈ গ'ল মানে এছেম্বলিত মেডিকেল কলেজ তামুলপুৰত হৈ আছে আৰু আমাৰ ওদালগুৰিৰ ইঞ্জিনিয়াৰিং কলেজ এটা হৈ আছে কোকৰাঝাৰ মেডিকেল কলেজ তেওঁলোকে ষ্ট্ৰাকচাৰটো সেই সময়ত বনাই দিলে কিন্তু ক্লাছ ষ্টাৰ্ট কৰিব পৰা নাছিল আমাৰ দিনত ষ্টাৰ্ট কৰিলোঁ আমি
এই ধৰণৰ ডেভেলপমেণ্টৰ কাম আৰু যিটো এটা মাটি পাট্টা 1,14,000 পৰিয়ালক যে মাটি পাট্টা দিছে এইটো কিমান ডাঙৰ এটা সহায় জনগণৰ বাবে এইটো প্ৰতিটো জনগোষ্ঠীয়ে পাইছে বড়ো ট্ৰাইবেল বুলি নহয় হয় ট্ৰাইবেলে অলপ বেছি পালে ফৰেষ্ট ৰাইট এগৰ আণ্ডাৰত কিন্তু আদিবাসীও পাইছে মুছলমানো পাইছে ৰাজবংশীও পাইছে বেংগলীও যদি আছে গাঁও অঞ্চলত তেখেতসকলেও পাইছে তেনে ক্ষেত্ৰত আমাৰ কাম কৰা UPPLৰ কাম কৰা মানুহৰ জীৱনৰ লগত ডাইৰেক্ট কানেক্ট হৈ গ'ল অকল ৰাস্তা বুলি নহয় যে আমাৰ আহি গৈছে ইয়াত তো সকলো দিশত আজি যদি আমি আই নদীৰ প্ৰটেকশ্যনৰ কথা কৈ থাকোঁ আই নদীত আমাৰ চৰকাৰ অহাৰ লগে লগে 100 কোটি টকা প্ৰটেকশ্যন ৱৰ্ক চলি আছে সংকোচত পইচা আহি আছে আমাৰ এই যে বেকী নদীৰ ওপৰত যিটো এটা প্ৰটেকশ্যন ৱৰ্ক সেইবিলাক মানে বিভিন্ন বেংকৰ পৰা পইচা আহি আছে মাথাউৰিবিলাক আমি বান্ধি আছোঁ আৰু যদি আমি হিচাপ কৰোঁ প্ৰতিজন MLA 7জন MLA আছে আমাৰ BTC অঞ্চলত UPPLৰ এই 7জন MLA প্ৰায় 100 কিলোমিটাৰতকৈ বেছি ৰাস্তা পাই গৈছে এতিয়া মতে এটা বছৰত মানে 3টা বছৰত আৰু এটা সমষ্টি যদি সেইটো হিচাপ কৰোঁ আৰু মোৰ সমষ্টিত মই 150 কিলোমিটাৰমান পাইছোঁ বাক্সাত তো সেইটো যদি হিচাপ কৰা হয় তেতিয়া 800-900 কিলোমিটাৰ আমি ৰাস্তা পালোৱেই আৰু BTC 1000 কিলোমিটাৰ বনাই দিলে 5 বছৰ বা 10 বছৰৰ পিছত চাব যে BTC অঞ্চলত ৰাস্তাৰ কাৰণে কোনেও আন্দোলন নকৰে স্কুলৰ কাৰণে আন্দোলন নকৰে এইবিলাক পৰিস্থিতি আজি চেঞ্জ হৈছে আজি বড়োফা ছুপাৰ 50 মিছন কোচিং দিয়াৰ ব্যৱস্থা কৰিলে SCS অফিচাৰ ওলাই গ'ল এডুকেশ্যন ব্যৱস্থা আজি উন্নত হৈছে চিৰাং আৰু বাক্সা আজি 1 নম্বৰ আৰু 4 নম্বৰত আহি গ'ল আৰু বহুত ল'ৰা ছোৱালী আজি ডক্টৰ ইঞ্জিনিয়াৰ পঢ়িবৰ কাৰণে কোচিং লৈ আছে এইবিলাক এটা চেঞ্জ অফ সিচুৱেশ্যন পৰিৱৰ্তন এটা পৰিস্থিতিৰ পৰিৱৰ্তন আৰু এই মানসিকতা সলনি হোৱাৰ লগে লগে BTC এৰিয়াত উন্নয়নৰ যিটো ধাৰা সেইটো কোনেও ৰোধ কৰিব নোৱাৰে